কৰ্মচাৰী আছে আমি সকলোৱে জানো যে আমাৰ চৰকাৰৰ 2005 চনৰ পিছত নিযুক্ত চৰকাৰী শিক্ষক শিক্ষয়িত্ৰী বা কৰ্মচাৰীসকলক আমি নিউ পেনশন স্কিম দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। নিউ পেনশন স্কিম আছিলে যে চৰকাৰ আৰু কৰ্মচাৰীজনৰ অংশীদাৰিত্ব। এতিয়া অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি NPS যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকক আমি UPS অৰ্থাৎ ইউনাইটেড পেনশন স্কিমলৈ লৈ যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত দুটা ধাৰাৰ সৃষ্টি হ'ব। 10 বছৰতকৈ কম চাকৰি থকা সকলে এটা নিৰ্দিষ্ট পেনশনৰ পুঁজি লাভ কৰিব আৰু যিসকলৰ আৰু এটা পিৰিয়ড চাকৰি তেওঁলোকে সমাপন কৰিব তেওঁলোকে সম্পূৰ্ণভাৱে চৰকাৰৰ পেনশন PA বা যাক আমি ডিয়াৰনেছ এলাউন্স বুলি কওঁ এই গোটেইবিলাক পেনশনৰ লগত জড়িত হৈ পৰিব। মই ভাবো যে আমাৰ অতিৰিক্ত শিক্ষকসকল যিসকল আছিল দুটা স্লেপত যাৰ 10 বছৰ চাকৰি আছে তেওঁলোকে এটা নিয়মত আৰু যাৰ 25 বছৰ চাকৰি আছে তেওঁলোকে এটা নিয়মত UPSৰ পৰা সুবিধা পাবলৈ সক্ষম হ'ব, যিটো অহা আমাৰ বিত্তীয় বৰ্ষৰ বাজেটত তাৰ প্ৰতিফলন ঘটিব। আৰু সেই বিষয়ে মই বহুত ডিটেইলছত ক'ব খোজা নাই, কিন্তু নিশ্চিতভাৱে যোৱা কালিলৈকে য'ত আমাৰ পেনশনৰ একেবাৰে সুবিধা নাছিলে এতিয়া আমি 10 বছৰ চাকৰি থকা সকলে চৰকাৰৰ পৰা এটা নিৰ্দিষ্ট পেনশন লাভ কৰিবলৈ আমি সক্ষম হ'ম। দ্বিতীয়তে চিকিৎসাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা। এই যোজনাৰ জৰিয়তে আমাৰ বেমাৰ আজাৰ হোৱাৰ লগে লগে আমি চৰকাৰৰ পৰা সম্পূৰ্ণ ট্ৰিটমেণ্টৰ বাবে প্ৰয়োজনীয় ধন লাভ কৰিব পাৰিম। আৰু আজি নিয়মীয়া হোৱা কৰ্মচাৰীসকলক মই অনুৰোধ কৰিম যে আমাৰ চাকৰিত যোগদান কৰাৰ পিছত প্ৰথম দৰমহা পোৱাৰ লগে লগে আমি যাতে নিজক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত আমি নিজকে যাতে অন্তৰ্ভুক্ত কৰি লওঁ। ইয়াৰ ফলত আমি ৰেগুলাৰ মেডিকেল ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হ'ম। CGHC চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ৰেট অনুসৰি বা তালিকা অনুসৰি আমি নিৰ্দিষ্টভাৱে এই সুবিধাসমূহ যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে পাব পাৰে সেইখিনি সুবিধা আমি লাভ কৰিবলৈ সক্ষম হ'ম। তৃতীয়তে আমাৰ যিখিনি অতিৰিক্ত শিক্ষক আজি নিয়মীয়া শিক্ষক হ'ল জ্যেষ্ঠতাৰ ভিত্তিত এতিয়া তেওঁলোকে বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ বা উপাধ্যক্ষ হ'বৰ কাৰণে তেওঁলোকে যোগ্যতা অৰ্জন কৰিব। আৰু সেই ক্ষেত্ৰত আজি ইমান দিনে আমাৰ যি বাধা আছিলে যে অতিৰিক্ত শিক্ষক কাৰণে আমি কেতিয়াও হেডমাষ্টাৰ হ'ব নোৱাৰো বা প্ৰধান শিক্ষক হ'ব নোৱাৰো, অধ্যক্ষ হ'ব নোৱাৰো, সেই বাধা আজিৰ পৰা আঁতৰি যাব। আন শিক্ষকৰ লগত যেনেকৈ জ্যেষ্ঠতা হ'ব পাৰে তেনেকে আপোনালোকেও এতিয়া জ্যেষ্ঠতাৰ ভিত্তিত নিজৰ নিজৰ কৰ্মক্ষেত্ৰত অগ্ৰসৰ হ'ব পাৰিব। ইয়াৰ পিছত আমাৰ চৰকাৰে অলপতে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতি কেইটামান চৰকাৰী কৰ্মচাৰীৰ বাবে বিশেষ সুবিধা পাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত এটা সুবিধা হ'ল যে আমাৰ যদি এক্সিডেণ্ট হয়, আমি ভগৱানে নকৰক কাৰোবাৰ যদি এক্সিডেণ্টেল ডেথ হয় বা কোনোবা যদি পাৰ্মানেণ্টলি দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হয় তেওঁলোকলৈকে 1 কোটি টকা পৰ্যন্ত পৰিয়ালে পাব পৰা এটা বিশেষ ব্যৱস্থাৰ সুবিধাও এতিয়াৰ পৰা আমাৰ কৰ্মচাৰীসকলৰ পৰিয়ালে লাভ কৰিব। ইয়াৰ পিছত আন এটা সুবিধা হ'ল যে ভগৱানে নকৰক কিন্তু আমি সকলোৱে জানো যে মানুহ মৰণশীল। মৃত্যুৰ যিটো চিৰন্তন সত্য সেই সত্যৰ পৰা আমি কোনেও আঁতৰি আহিব নোৱাৰো। কিন্তু আজিলৈকে অসমত যদি কোনোবা চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হয় তেওঁলোকক 5% কম্পেনচনেট এপইণ্টমেণ্টৰ
কিন্তু আমাৰ চৰকাৰে এটা বিশেষ নিয়ম কৰিছিলে যে যদি কোনোবা চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হয় তেওঁৰ পৰিবাৰ বা তেওঁৰ পৰিয়াল যাৰ নিকট আত্মীয় বুলি কওঁ এলোকে বুলি কওঁ সেই ব্যক্তিজনে চৰকাৰী কৰ্মচাৰীজনৰ 60 বছৰ নোহোৱা পৰ্যন্ত সেই একেটা দৰমহা নিয়মিতভাৱে বেংক একাউণ্টত লাভ কৰিব। আজিৰ পৰা মই নাভাবো যে ভগৱানে কৰক এনেকুৱা সুবিধা আপোনালোকৰ কোনোবাই ল'ব লাগে, কিন্তু যদি পৰিৱেশ আৰু পৰিঘটনাৰ ফলত আমাৰ যদি কাৰোবাৰ জীৱনত এনেকুৱা সমস্যা আহি পৰে তেতিয়াহ'লে আপোনালোক সকলোৱে বিশেষকৈ পৰিয়ালে অন্ততঃ এটা সময়ৰ বাবেও আপোনালোকে নিজৰ পৰিয়ালৰ কথা চিন্তা কৰিব নালাগে। সেই পৰিয়ালটোৱে চৰকাৰৰ পৰা দৰমহাও পাব আৰু মৃত্যুৰ পিছতো ইউনিফাইড পেঞ্চন স্কিমৰ সুবিধা তেওঁলোকে নিৰন্তৰ পাই থাকিব। আৰু ইয়াৰ লগে লগে এজন চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হলে তেওঁ এক্স গ্ৰেচিয়া 10 লাখ টকা ষ্টেট বেংক অফ ইণ্ডিয়া আৰু আমাৰ চুক্তি অনুসৰি 10 লাখ টকাৰ অতিৰিক্ত লাইফ ইঞ্চুৰেঞ্চ কাভাৰেজ এটাও তেওঁলোকে লাভ কৰিব। এই গোটেইখিনি সুবিধাৰ লগে লগে আজিৰে পৰা আপোনালোকে আপোন বাহন আৰু আপোন ঘৰ আঁচনিটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা আপোনালোকে লোন পাবলৈ সক্ষম হ'ব। আৰু আপোনালোকে জানে যে এই লোন আগতে 15 লাখ টকা আছিল, এইবাৰ চৰকাৰে এই লোনৰ সীমা 30 লাখ টকালৈকে বৃদ্ধি কৰিছে। গতিকে 15 লাখ টকাৰ স্থানত আপোনালোকে 30 লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰিব। শেহতীয়াকৈ এতিয়া আমি আৰু এটা সিদ্ধান্ত লোৱাৰ পথত আছো, যদিও সিদ্ধান্তটো লোৱা হোৱা নাই, যে আমাৰ ঘৰত ইলেক্ট্ৰিচিটি বিল যাতে জিৰ' আহে তাৰ কাৰণে আমাৰ ঘৰত প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত আমি যাতে সোলাৰ লগাব পাৰো তাৰ বাবে বেংকৰ পৰা আপোন ঘৰ আঁচনিৰ দৰে আপোনালোকে উইদাউট মৰ্টগেজ লোন পাবলৈ সক্ষম হ'ব, যাতে মাহেকীয়া ইলেক্ট্ৰিচিটি বিলৰ পৰাও আমি ৰক্ষা কৰিব পাৰো। অৰ্থাৎ আজি আপোনালোকৰ এই অতিৰিক্ত শিক্ষকৰ পৰা নিয়মীয়া শিক্ষকলৈ হোৱা এই যাত্ৰাৰ প্ৰথম যিটো সুবিধা আনি দিব সেইটো হ'ব পৰিয়ালটো এটা সুৰক্ষা চক্ৰৰ মাজলৈকে লৈ যাব। আজি মই গৌৰৱ অনুভৱ কৰো, আমাক বহুতে বিভিন্ন ধৰণে কথা কৈ থাকে, কিন্তু কোনোবা চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হলে আজি অসম চৰকাৰে যি সুৰক্ষাৰ চক্ৰ তেওঁলোকক দিব পাৰে ভাৰতৰ কোনো ৰাজ্যত কোনো চৰকাৰী কৰ্মচাৰী এনে সুৰক্ষা দিব পৰা নাই। আৰু এই সুৰক্ষাৰ কাৰণে আজি অসমৰ বিভিন্ন চৰকাৰী কৰ্মচাৰী উপকৃত হৈছে। আৰু কৃতজ্ঞ পৰিয়ালসমূহক মই যেতিয়া লগ পাওঁ তেওঁলোকে স্পষ্টভাৱে তেওঁলোকে আমাক জনায় যে ছাৰ আপোনালোকে লোৱা সিদ্ধান্তৰ কাৰণে প্ৰতি মাহৰ 1 তাৰিখে মোৰ স্বামীৰ মৃত্যুৰ পিছতো মোৰ একাউণ্টত দৰমহা একেই ধৰণে আহি আছে। এনেকুৱা ধৰণৰ সুৰক্ষা চক্ৰ কোনো ৰাজ্যতে আজিলৈকে কোনো চৰকাৰে দিব পৰা নাই। যোৱাবাৰ একাউণ্টেণ্ট জেনেৰেল অফ আছামে ইয়াৰ ওপৰত এডভাইচ কমেণ্ট দিয়াৰ পিছতো আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত এনে ধৰণৰ সিদ্ধান্তসমূহৰ লগত আমি খুব দৃঢ়তাৰে সৈতে থিয় দি আছো। আৰু তাৰ ফলত আজি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আটাইতকৈ বেছি নিৰাপত্তাৰ সুবিধা পাব পাৰিছে। ইয়াৰ লগত আপোনালোকে আহিবলগীয়া